নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল গণেশ 24। যদিও আপোনালোকে নতুন চাকৰি সন্ধানত আছে তেন্তে আজি আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। অসমত বিভিন্ন চাকৰি আৰু ব্যক্তিগত প্ৰতিষ্ঠান নতুন নিয়োগ অহা আছে আৰু আমি আপোনালোকৰ বাবে সকলো প্ৰয়োজনীয় তথ্য ল'ব আহিছোঁ। পদৰ সংখ্যা, যোগ্যতা, বয়সৰ সীমা, আবেদন পদ্ধতি আৰু অন্তিম তাৰিখ গোটেইখিনি এইটো ভিডিঅ'খনত পাই যাব। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক যাতে আপোনালোকে কোনো সুযোগ মিছ নকৰে। যদি চাকৰি খবৰ নিয়মিতভাৱে পাব বিচাৰে তেন্তে আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেল আইকনটো অন কৰি ল'ব। বলক আজিৰ প্ৰথমটো চাকৰি খবৰ আৰম্ভ কৰোঁ। প্ৰথম 1 নম্বৰত আছে আপোনাৰ অসম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC নতুন নিয়োগ আহিছে 2025 চনৰ। পদ আছে আপোনাৰ 50টা আৰু পদ সহকাৰী অধ্যাপক মানে এছিষ্টেণ্ট প্ৰফেচাৰ আছে আপোনাৰ। তাৰপিছত চাকৰি স্থান হ'ব আপোনাৰ অসমত। যোগ্যতা লাগিব আপোনাৰ NET, SLET, SET বা PhD থকাসকলে আবেদন কৰিব পাৰিব। তাৰপিছত বয়সৰ সীমা থাকিব আপোনাৰ 21 পৰা 38 বছৰ। আবেদন কৰাৰ প্ৰক্ৰিয়া, আগ্ৰহী প্ৰাৰ্থীসকলে যদি APSC অফিচিয়েল ৱেবছাইটৰ পৰা অনলাইন আবেদন কৰিব পাৰিব। আপোনাৰ সকলো প্ৰয়োজনীয় দস্তাবেজ সঠিকভাৱে চেক কৰি আবেদন ফৰ্ম পূৰণ কৰক। আবেদনৰ মাচুল হ'ব আপোনাৰ জেনেৰেল কেণ্ডিডেটৰ বাবে 250 আৰু ST OBC সংৰক্ষিত শ্ৰেণীৰ বাবে 150। আবেদনৰ অন্তিম তাৰিখ হ'ব আপোনাৰ 15 এপ্ৰিল 2025। অফিচিয়েল ৱেবছাইট হ'ব আপোনাৰ www.apsc.nic.in। যাব, তাৰপিছত তাতে যাই পিনে এপ্লাই কৰিব পাৰিব। যদি আপুনি সহকাৰী অধ্যাপক হ'ব বিচাৰে তেন্তে এই সুযোগ আপোনাৰ বাবে এক উত্তম সম্ভাৱনা। APSC আৰু অফিচিয়েল ৱেবছাইটত গ'লে আবেদন প্ৰক্ৰিয়া চাব পাৰে। তাৰপিছত 2 নম্বৰ চাকৰিটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰিং নিয়োগ। APSC আণ্ডাৰতে পৰে। পদ আছে আপোনাৰ ইয়াত জুনিয়ৰ ইঞ্জিনিয়াৰিং, চিভিল, ইলেক্ট্ৰনিক, মেকানিকেল। এইখন পদৰ সংখ্যা আছে আপোনাৰ 120টা। চাকৰি স্থান হ'ব আপোনাৰ অসমতে। যোগ্যতা লাগিব আপোনাৰ চিভিল, ইলেক্ট্ৰনিক, মেকানিকেল ইঞ্জিনিয়াৰিং হ'ব লাগিব। স্নাতক বা ডিপ্ল'মা থাকিব লাগিব। বয়সৰ সীমা হৈছে আপোনাৰ 18 to 38 বছৰ। তাৰপিছত নতুন অভিজ্ঞতা দুয়ো প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব, ন' ডাউট। আবেদন কৰাৰ প্ৰক্ৰিয়া হ'ব আপোনাৰ আগ্ৰহী প্ৰাৰ্থীসকলে যদি APSC অফিচিয়েলত ৱেবছাইটৰ পৰা অনলাইন আবেদন কৰিব পাৰিব। আবেদনৰ পূৰণ কৰাৰ পূৰ্বে সকলো দস্তাবেজ সঠিকভাৱে পৰীক্ষা কৰক। আবেদনৰ মাচুল সাধাৰণ প্ৰাৰ্থীসকলৰ বাবে মানে জেনেৰেল বাবে 250 আৰু ST OBC ৰ বাবে 150 ল'ব এপ্লিকেশ্যন ফৰ্ম ফিজ। আবেদনৰ অন্তিম তাৰিখ হ'ব আপোনাৰ 20 এপ্ৰিল। আবেদন কৰিবলৈ আপুনি www.apsc.nic.in যাব, তাত যাই পিনে এপ্লাই কৰিব পাৰে। যদি আপুনি ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত চাকৰি বিচাৰি থাকে তেন্তে জুনিয়ৰ ইঞ্জিনিয়াৰিং পদৰ বাবে এইটো এটা ভাল সুযোগ, লৈ লওক। তাৰপিছত 3 নম্বৰত আছে আপোনাৰ টাটা কনষ্ট্ৰাকশ্যন ছাৰ্ভিচ গুৱাহাটী, মানে আপোনাৰ গুৱাহাটীত হ'ব TCS চাকৰি। তাৰপিছত পদ আছে আপোনাৰ ছফ্টৱেৰ ডেভেলপাৰ। পদৰ সংখ্যা আপোনাৰ 30। চাকৰি স্থান হৈছে আপোনাৰ গুৱাহাটী আৰু যোগ্যতা লাগিব আপোনাৰ কম্পিউটাৰ ITI বা কম্পিউটাৰ ডিপ্ল'মা থাকিলেও হ'ব বা ITI স্নাতক ডিগ্ৰী থাকিলেও হ'ব তাতে। তাৰপিছত আপোনাৰ জাভা, পাইথন, C++ আদি প্ৰেক্টিচ থাকিব লাগিব। তাৰপিছত সমস্যা সমাধানৰ দক্ষতা আৰু ভাল কমিউনিকেশ্যন স্কিল থাকিব লাগিব। তাৰপিছত নতুন প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰে। আবেদন কৰাৰ প্ৰক্ৰিয়া হ'ব আপোনাৰ আগ্ৰহী প্ৰাৰ্থীসকলে যদি আবেদন কৰে তেতিয়াহ'লে TCS অফিচিয়েল ৱেবছাইটত অনলাইন আবেদন কৰিব পাৰিব। আবেদন কৰাৰ পূৰ্বে প্ৰয়োজনীয় তথ্য চেক কৰি ল'ব। আবেদনৰ অন্তিম তাৰিখ হ'ব আপোনাৰ 25 এপ্ৰিল 2025। অফিচিয়েল ৱেবছাইট হ'ব আপোনাৰ www.tcs.com। মই ডিছক্ৰিপশ্যন দি দিম, ন' ডাউট। তাতে চেক কৰি ডাইৰেক্ট লিংক ক্লিক কৰি এপ্লাই কৰিব পাৰিব। যদি আপুনি TCSৰ ছফ্টৱেৰ ডেভেলপাৰ পদৰ বাবে আবেদন কৰিবলৈ চায় তেন্তে জাভা, পাইথন বা C++ ভালটো অভ্যাস থাকিব লাগিব। TCSৰ বিশ্বৰ এক অভিজ্ঞতা সংগঠন সেয়ে এই চাকৰিৰ সুযোগ আপোনাৰ বাবে উপযোগী হ'ব পাৰে। তাৰপিছত 4 নম্বৰ চাকৰিটো হৈছে আপোনাৰ ডন বস্ক স্কুল গুৱাহাটী শিক্ষক পদ আছে আপোনাৰ ইয়াতে 10টা আৰু ইংৰাজী বা গণিত শিক্ষক হ'ব পাৰিব। চাকৰি স্থান হৈছে আপোনাৰ গুৱাহাটীতে হ'ব। ইংৰাজী অথবা গণিত বিষয় স্নাতক মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, B.Ed থাকিব লাগিব। শিক্ষা ক্ষেত্ৰৰ অভিজ্ঞতা থাকিলে আগ্ৰহী ভাল হয়। আবেদন কৰাৰ প্ৰক্ৰিয়া হ'ব আপোনাৰ ডন বস্ক স্কুলৰ অফিচিয়েল ৱেবছাইটত আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হ'ব আপোনাৰ 30 এপ্ৰিল 2025। অফিচিয়েল ৱেবছাইট হ'ব আপোনাৰ www.boxschoolguwahati.in। ইংৰাজী আৰু গণিত শিক্ষক পদৰ বাবে যদি আপুনি আবেদন কৰিব বিচাৰে তেন্তে এই শিক্ষক ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতা আৰু B.Ed খনত থাকিব প্ৰয়োজন। তো বন্ধুসকল, আজি আমি আপোনালোকক অসমৰ নতুন চাকৰি খবৰ আৰু ইয়াৰ যোগ্যতা, বয়সৰ সীমা আৰু আবেদন প্ৰক্ৰিয়া সম্পৰ্কে জনালোঁ। আশা কৰোঁ এই তথ্যবোৰ আপোনালোকৰ বাবে সহায় হ'ব। যদি আপোনালোকে এই চাকৰিৰ বাবে যোগ্য তেন্তে দেৰি নকৰি আবেদন কৰক আৰু যদি আপোনাৰ কোনো প্ৰশ্ন থাকে তেন্তে কমেণ্টত লিখক, জনাব।
আমি চেষ্টা কৰিম সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ। এনে নতুন চাকৰি খবৰ নিয়মিতভাৱে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যন বেল অন কৰি ল'ব যাতে নতুন আপডেট মিছ নকৰিব।